অসম চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ অভিযোগ উঠিছে। প্ৰসূতি বিভাগত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ অভিভাৱকক প্ৰহাৰ। নাহৰকটীয়াৰ জয়পুৰৰ গুণদা দাস নামৰ মহিলাগৰাকীক প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু মহিলাগৰাকীৰ বোৱাৰীক ভৰ্তি হৈ আছিল হাস্পতালখনত। প্ৰসূতি বিভাগৰ চৌহদত মহিলাগৰাকীয়ে কোলাত লৈ আছিল নাতিয়েকক আৰু মোবাইলত গান বজাই কোলাত লৈ আছিল কেঁচুৱা। সেই সময়ত এগৰাকী মহিলা নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰে গুণদা দাসক। মৌচুমী দাস নামৰ মহিলা নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। আৰু JI সিকিউৰিটি নামৰ এজেন্সিটোৰ নিৰাপত্তাৰক্ষী আছিল মৌচুমী দাস। মৌচুমী দাসৰ বিৰুদ্ধে বৰবাৰী আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। নামটো মৌচুমী দাস। কিমান সময়ত হৈছিল? 11টা বজাত। ৰাতিপুৱা 11টা বজাত। কোন বিভাগত আছিল? গাইনী বিভাগত। হয়, মোৰ বোৱাৰী চিজন হৈছিলে, ছোৱালী এজনী হৈছিলে। মোক ছুটি দিছিলে শুকুৰবাৰ দিনা গধূলি 3টা বজাত। মই শনিবাৰ দিনা তাৰমানে তেখেতলোকৰ পেচেণ্ট আহিছে, চিটটো বদলি কৰি মই বাহিৰলৈ ওলাই আহিছিলোঁ। তেখেতে ৰখি থাকোঁতে তেনেকৈ মই কোনো ভিডিঅ' কৰা নাছিলোঁ। তেখেতে কৈছে যে মই ভিডিঅ' কৰা নাই, আপুনি মোবাইলটো চাওক ক'লোঁ। কিন্তু মই এটা গানহে বনাইছিলোঁ ছোৱালীজনীক লৈ পিনি, এই নাকান্দিবা নেকান্দিবা মোৰে মৰমৰ মইনা, সেই গানটো গাইছিলোঁ। মই মোবাইলত ওলোৱাইও দিলোঁ সেই গানটো, কিন্তু সেইটো বিষয়লৈ তেওঁ যদি মোক মৰমে সুধিলেহেঁতেন একো কথা নাই। আহি একদম ঠাও 2 চৰ দি দিছে, একদম বেবীটো পৰিব কৈছোঁ নাই। বোৱাৰীজনীৰ অৱস্থাই নাই, আপোনালোকে কেমেৰাত চাওঁ বুলি ক'লেও ক'ব মোৰ বোৱাৰীজনীৰ অৱস্থা নাই। আৰু মই লৰালৈকে বেবী ধৰা বুলি এনেকৈ দিছোঁ, মোৰ চুলি 2 কোচা ধৰি পাছলৈ ঠেলি পকাত মাৰি দিছে ঠাওকৈ। তাত বহুত মানুহে তাৰমানে কৈছে বুঢ়ীগৰাকীক তেনেকৈ মাৰিব নালাগে। আগদিনাও তেনেকৈ এগৰাকী চিকটিয়ে মোক হেৰি কৰিছে, আগদিনা কৈছে তাৰমানে হেৰি